बहुत बेसि भय लगी आछे चकुरे एकোৱে नेदेखि चकुটো एकदम 2-3 दिन धरि फुली आछे एकো গমে নাপায় কি হৈছে কি নাই হোৱা সো ডক্টৰে কি কয় কি নহয় পিছলৈ দেখিবনে নাই সো সকলো জানিব ভিডিওটো চাই থাকক এটা ভালো সুবিধা নাই ভালো হবে নিব পাইলে হলা এটো হল আমাৰ অসমীয়া খাদ্যৰ এক নম্বৰ ভিটামিন ধন্যবাদ এটো নমস্কাৰ সকলোকে মোৰ নতুন এটা ভিডিওলৈ আমি গৈ আছো লখিমপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেললৈ টাইৰ চকু এটা ফুলি আছে 2 দিন ধৰি পেলাই লেফট সাইডৰটো সো কি হৈছে নেজানো তাকে আমি দেখাবৰ কাৰণে গৈ আছো এয়া সাবতি যোৱা ৰাস্তাটো আজিকালি অলপ বীৰ হৈছে বৰষুণটো অলপ দি আছে আৰু আমি আহি পালো এয়া লখিমপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেল এয়া এমাৰ্জেন্সি ডিপাৰ্টমেন্ট আপোনালোকে দেখিছে আৰু ইয়াতে আমি বাইকখন পাৰ্কিং কৰিলো ওপিডিত আমি যাম যিহেতু সো বাইক খন পাৰ্কিং কৰি পেলাই আমি এতিয়া যাব লৈছো ভিতৰলে টিকেট কৰিব লাগিব আৰু এয়া আপোনালোকে দেখিছে তাইৰ চকুটো এনেকা হৈ আছে এয়া এটা চকু পুৰা ফুলি আছে ইনফেকচন হৈছে নে কি হৈছে নেজানো আৰু এতিয়া আমি দেখাবলে ভিতৰলে গৈ আছো আৰু এইফালে আমি দেখাই মেলি আহিলো আৰু দেখাই মেলি আৰ পিছত মেডিসিন কিবা দিছে এটো খালে ভাল হৈ যাব বুলি কৈছে আৰু ডক্টৰক দেখাই মেলি হৈ গল আৰু আমি আহি গলো বুধবৰীয়া বজাৰলে লখিমপুৰ বাইপাছত থকা বুধবৰীয়া বজাৰখনে আহিলো ইয়াতে দামবোৰ অলপ কম সো এটো কাৰণে আমি আহিছো আৰু এতিয়া লৈ লম আৰু বস্তুখিনি বৰষুণটো দিয়াৰ কাৰণে ৰৈ থাকিবলগীয়া হৈছে আৰু বাচ্চাটো ৰুমত থৈ আহিছো সাকে কান্দিছে আৰু গাখীৰ খাবৰ কাৰণে কি কৰিম উপায়ো নাই অলপ টাইম ৰ'বই লাগিব তো বৰষুণটো দি আছে কাৰণে মানে বহুত দেৰিকে আহিছে বজাৰ পাতিবলে এয়া দেখিছে আপোনালোকে 2টা বাজিলে অলৰেডি 2টা বাজিলে এতিয়া আহি পাইছে হে দাদাজন তো সবজি দোকানী তো আমি ইয়াতে ৰৈ আছিল বৰষুণটো দিয়াৰ কাৰণে খালি হৈ আছিল আৰু এতিয়া দাদাজন আহি গল এতিয়া ইয়াতে আকৌ বজাৰ দিব আৰু এফালে আপোনালোকে দেখিছে সবজি কি আনিছে বিলাহী আনিছে মৰাফাট আনিছে আৰু বেন্ডি আনিছে আৰু এফালে আপোনাৰ বেঙেনা সো ইয়াতে আপোনাৰ দামবোৰ অলপ কম হয় আৰু ফ্ৰেছ বস্তু পায় সো এটো কাৰণে আমি ইয়াত আহো ট্ৰাইবেল মানুহবোৰ ইয়াতে প্ৰায় নতুন বস্তুবোৰ লৈ আনে মানে ফ্ৰেছ একদম পুনা ঘৰত মেডিসিন নিদিয়া বস্তুবোৰ লৈ আনে আৰু ইয়াতে মই লৈ ললো বিলাহী আমাৰ ইয়াতে বিলাহী আমাৰ 60 টকা কেজি চলি আছে পাৰ কেজি আৰু টাউনত 80 টকা সো এটো কাৰণে আমি ইয়াত প্ৰায় আহো আৰু আলু ইয়াতে চলি আছে কিলো 25 টকা আৰু টাউনত গলে কিছুমান জায়গাত 35 টকা আৰু কিছুমানত 30 টকা তেনেকে লয় সো এতিয়া মানে আলু আৰু দালি মিঠাতেল কেটা মানে ইয়াৰ পৰা লৈ ললে মানে এক সপ্তাহটো নেক্সট উইকৰ কাৰণে মানে চলি যায় আৰু সো তেতিয়া মানে মাজতে কৰিব নালাগে আৰু বাকি যিখিনি কেঁচা বস্তু এবোৰ মানে টাউনৰ পৰা কিনিব পৰা যায় আৰু সো এটো কাৰণে আমি ইয়াত আহিছো আৰু বৰষুণটো খুব বেছি দি আছে কাৰণে আমি যাবগে পৰা নাই এই বুধবৰীয়া বজাৰখনলৈ কোনে আহি পাইছে প্লিজ কমেন্ট কৰি জনাব আৰু আপোনালোকৰ তাতে বস্তুৰ দাম শাক সবজিৰ দাম কিমান কেনেকৈ চলি আছে প্লিজ আপোনালোকে কমেন্ট কৰি জনাব আৰু বৰষুণটো দিয়াৰ কাৰণে বহুত বেছি ইয়াত মানে লেটৰা হৈছে জেগাবোৰ পানী হৈছে কিছু জেগাত সো আপোনালোকৰ তাত পানী হৈছে নে নাই বৰষুণ দিছে নে নাই এতিয়াতো বৰষুণৰ সিজনে বাৰু গুটে অসমত এতিয়া বৰষুণৰ সিজন এতিয়া পানী সিজন এতিয়া যেটো খেতি সিজন সবজি লোৱা হৈ গল এয়া দেখিছে আপোনালোকে মালবুক আৰু হাতিয়া কল ভীমকল সো ফ্ৰেছ একদম পুৰা ককাজনে ঘৰৰ পৰা লৈ আনিছে ইয়াৰ পৰা অলপ কেটামান লওঁ এক দুটকা কৈ দিও নি মাজৰে এটা ভালো সুবিধা নাই ভালো হ'ব নিব পাইলে হলা এই পোৱালিটো খাবৰ কাৰণে লাগে নাই এটো আপোনাৰ এটো হল আমাৰ অসমীয়া খাদ্যৰ এক নম্বৰ ভিটামিন ককাই কিছুমান কথা বুজাইছে আৰু ভীমকলটো 1 নম্বৰ এটা মানে মেডিসিন টাইপৰ হয় পুৰা এনাৰ্জেটিক আৰু অসমীয়াৰ বোলে একদম পুৰা ভিটামিন থকা বস্তুতে বোলে ভীমকল এটো একদম পুৰা
জোৰ হয় এইটো বোলে খালে চ' ককাই কৈছে নিজৰ ঘৰৰ মই বস্তুৱে আনো নিজৰ ঘৰৰ মানে নিজৰ বাৰীৰ বস্তুৱে আনো চ' বেলেগৰ পৰা এনেকৈ কিনি পেলাই মই লৈ নানো চ' এইটো কাৰণে ইয়াৰ পৰা লৈ ল'লোঁ আমি বহুত বেছি ভাল লাগিলে ককাক বহুত বহুত ধন্যবাদ থাকিল এইটো কেঁচাকৈহে দিম মই শুকুৱাই পেলাইহে দিম বস্তুটো আৰু এইফালে ওচৰতে কাটিছে গাহৰি মাংস আৰু বজাৰলৈ আহিছোঁ গাহৰি মাংস অকণ নিনিয়াকৈ কেনেকৈ যাম হয় নহয় এইটোতো হ'বই নোৱাৰে চ' পটাপট গাহৰি মাংস অলপ লৈ ল'লোঁ আৰু ঘৰলৈ গুচি গ'লোঁ বাই বাই